A firing incident has been reported from eastern Assam's Tinsukia district. As per inputs, several rounds were fired, targeting the residence of an individual identified as Dibya Jodi Fukan. The matter is still under active investigation by the police and more details are awaited. And right now we don't have any detail as for which reason the person was attacked or his residence came under attack by unknown miscreants. However, the issue is still under active investigation and police are trying to find or get to the bottom of the motive for the attack, and the police, they are currently active in investigating the cause. মইতো কালি মানে কি হ'ল মই পঞ্জাবী মানুহ দুজনৰ পৰা মাটি এটুকুৰা কিনিছিলোঁ তো মাটি এটুকুৰা কিনোতে তাত হি আহি কিনে মানে আমি মানে ৰাজকুমাৰ দাস আহি কিনে তাত আমাক ভিডিঅ' কৰিছে তো আমিতো লোকৰ মাটিততো আমাৰ ভিডিঅ' কৰাটো কোনো হেৰি নহয় বুলি ক'লোঁ কওঁতে মানে সি ইয়াৰ পৰা গৈ থানাত মানে মোৰ ওপৰত এফআইআৰ এখন দিলে তো এফআইআৰ সংক্ৰান্তত মোক মাতি পঠালে কিৰণ দিহিঙীয়া বুলি আইচি এজনে মাতি পঠালে তো গ'লোঁ গৈ কিনে আমি কথা চথা পাতিলোঁ আমাৰ গোটেই ডকুমেণ্টছবিলাক নি কিনে আমি হেৰি কৰিলোঁ আৰু মই কালি কি হ'ল বিশেষ কামত মানে মই ঘৰত মানে আহি নাছিলোঁ তাৰপৰা নথকোঁতে সিহঁতি মোৰ মানে ঘৰ আহি কিনে মোৰ ঘৰৰ ওচৰত আহি মোৰ নাম কৈ কিনে বোলে দেৱজিৎ ওলাই আহ তোক গুলিয়াই থকা কৰি দিম হেৰি কৰি দিম বুলি কৈ কিনে তেখেতে ইয়াৰ পৰাই মোৰ ঘৰলৈ লক্ষ্য কৰি গুলি ৩-৪ যায় গুলি ফুটাইছে আৰক্ষীক জনালোঁ আৰক্ষী ৰাতি 11:30 বজাত গৈ থানাত মোৰ মিছেছে গৈ মানে এফআইআৰ দাখিল কৰিছে